মাৰ্ঘেৰিটাৰ দিবগত নিষিদ্ধ ড্ৰাগছসহ আটক 2 যুৱক এখন ৱেগনাৰ গাড়ীৰ ভিতৰত লুকুৱাই আনিছিল এই ড্ৰাগছখিনি। মাৰ্ঘেৰিটাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পংখেদি চলাইছিল অভিযান আৰু এই অভিযানতেই মাৰ্ঘেৰিটাৰ দিবং তিনিআলিত গাড়ীসহ আটক কৰে যুৱককেইজনক। দ্বিতীয় যুৱককেইজন ধ্ৰুৱজ্যোতি গগৈ, প্ৰাচুৰ্য প্ৰতিম হাজৰিকা সোণোৱাল বুলি জানিব পৰা গৈছে। দুয়োটা ড্ৰাগছ সৰবৰাহকাৰী ঘৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত 2 নং গোলাই আৰু ডিগবৈ ইটাভাটাত। মই ৰাজখোৱা দিবং গাঁওৰক্ষী বাহিনীৰ সম্পাদক। আজি আমাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কিবা আগজাননী পায় আমাৰ ড্ৰাগছ সৰবৰাহকাৰীসকলক আমাৰ দিবং ৰাজখোৱা গাঁৱৰ তিনিআলিটোতেই হাতে লোটে ধৰা পেলায় আৰু তেখেতলোকে আমাৰ আজি গাঁওৰক্ষী বাহিনীৰ সাক্ষাততেই তেখেতলোকৰ ওচৰত থকা হিৰইন ড্ৰাগছখিনি জব্দ কৰি লয়। দুজন আছিল। নমস্কাৰ, মোৰ নাম শ্ৰী আনন্দ গগৈ। আমাৰ দিবং ৰাজখোৱা গাঁৱৰ মই গাঁওৰক্ষী বাহিনীৰ সভাপতি আৰু সেইমতে মই ঘৰতে আছিলোঁ। আমাৰ মাৰ্ঘেৰিটা থানা আৰক্ষী বিষয়া মহোদয়ে মোক মাতি আনি দেখিছোঁ যে ইয়াত এখন গাড়ীসহ তেখেতলোকে ড্ৰাগছ গাড়ী 2জনক কাৰ্য কৰে আৰু সেইমতে আমাৰ সাক্ষাতত তেখেতলোকক এৰেষ্ট কৰে আৰু ইয়াকে কৈ মোৰ যুৱককেইজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে 11.93 গ্ৰাম সন্দেহজনক নিষিদ্ধ হিৰইন, 2টা মোবাইল, AS23AG 4444 নম্বৰৰ এখন ৱেগনাৰ বাহন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে 2 অভিযুক্তক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। আজি 6 তাৰিখে 2025 দিন এই আমাৰ যিখিনি ড্ৰাগছ বিষয়া বহুত বেছি হৈ আছিলে, আজি কিন্তু প্ৰশাসন বিষয়াই খেদি ধৰাৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই দিবং গাঁৱত যিমান ড্ৰাগছ আছিলে সেইখিনি আমি বহুত ধৰি মেলি দিলোঁ, কিন্তু আজি আকৌ ল'ৰাকেইটা 2জন কালেক্ট কৰা সেইখিনি আকৌ আনি কিনি ইয়াত বেচিবৰ কাৰণে লৈ অহা সময়ত আমাৰ প্ৰশাসন বিষয়াই কালেক্ট কৰা হ'ল। ৰিপৰ্টাৰ লাইভ অসম।